দেখুন, প্রথম বিষয়, আজ ভারতীয় জনতা পার্টি একটি নির্দিষ্ট পর্যায়ভুক্ত কার্যকর্তাদের নিয়ে এখানে কার্যক্রম ছিল। আমাদের মাননীয় কেন্দ্রীয় মন্ত্রী, দলের বরিষ্ঠ কর্মকর্তা শ্রী অজয় তামতা মহাশয়, যিনি সড়ক পরিবহন বিভাগের কেন্দ্রীয় সরকারের রাজ্যমন্ত্রী আছেন, উনি এসেছিলেন। ওনার সঙ্গে দলের আসাম প্রদেশের জ্যেষ্ঠ নেতা, প্রাক্তন মন্ত্রী, বর্তমান সাংসদ শ্রীযুক্ত পরিমল শুক্লবৈদ্য মহাশয়, উনি উপস্থিত ছিলেন। কার্যকর্তাদের সঙ্গে আলোচনা হয়েছে, বিধানসভা সমষ্টি ভিত্তিক আলাদা আলাদা বসা হয়েছে। মূল লক্ষ্য একটাই আছে, 2026-এর নির্বাচনে আজকের দিনে ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়ের নেতৃত্বে সমগ্র রাজ্যে যেভাবে কংগ্রেস প্রায় নিশ্চিহ্ন হতে চলেছে, বিজেপি তৃতীয়বারের মতো সংখ্যাগরিষ্ঠতা নিয়ে সরকার করবে, সেটা শুধু সময়ের অপেক্ষা আছে। আর তারই অঙ্গ হিসাবে আজকের দিনে যাতে এই শ্রীভূমি জেলার চারটি বিধানসভা সমষ্টিতে বিজেপি প্রার্থীরা জয়ী হতে পারেন, বিজেপি জোট প্রার্থীরা জয়ী হতে পারেন, সেই লক্ষ্য নিয়েই মাননীয় কেন্দ্রীয় মন্ত্রী, মাননীয় সাংসদ মহোদয় আমাদের সঙ্গে আলোচনা করেছেন। একদম খোলাখুলি আলোচনা হয়েছে। এটাই আছে মূল বিষয়। আগামী নির্বাচন পর্বকে সামনে রেখেই সবকিছু চলছে এবং আমরা যারা এই শ্রীভূমি জেলার কার্যকর্তারা আছি, আমরা নিশ্চিত আছি এই জেলার এবার 4টি আসনে বিজেপি জোট প্রার্থীরা জয়ী হয়ে বিধানসভায় যাবেন। দেখুন, যে কোনো বিধানসভা সমষ্টিতে দলের যে কোনো কার্যকর্তা যাদের যোগ্যতা আছে তারা চাইতে পারে। দলের যে কোনো কার্যকর্তা চাওয়ার অধিকার আছে। দল সিদ্ধান্ত নেবে কাকে প্রার্থিত্ব দেবে। দল যাকে প্রার্থিত্ব দেবে আমরা সবাই মিলে তার সঙ্গে সংঘবদ্ধভাবে কাজ করব। अभी हम लोग हेला कंडी जा रहे हैं, वहां भी कार्यकर्ता बैठे हैं, अपेक्षित कार्यकर्ता बैठे हैं। उनकी भी राय हम आज लेकर के इसको राज्य के, हमारे स्टेट के जो इलेक्शन देख रहे हैं, सील बंद करके यहाँ से हम ले जा रहे हैं सभी की राय को। और सभी कार्यकर्ताओं ने अपने क्षेत्र के विधानसभा के लिए जो विधायक प्रत्याशी के रूप में जो उनके मन में है, वो उन्होंने गुप्त मतदान करके दिया है। और वो अब जाकर के राज्य के अंदर उनका गिनती होगी और उसके बाद पार्टी स्टेट पार्लियामेंट्री बोर्ड जो तय करेगा भारतीय जनता पार्टी का प्रत्याशी के रूप में। ये प्रक्रिया है, आज ये प्रक्रिया यहाँ हुई। कितना प्रत्याशी है? नहीं, वो तो सील बंद रहता है, वो हम भी नहीं देख सकते, कोई भी नहीं देख सकता। आपने आज जो राय जो प्रक्रिया हुआ है, इसके ऊपर सवाल उठाई, क्योंकि लास्ट जो लोकसभा इलेक्शन था तो उसमें भी यहाँ पे यही चल रहा था, राय लगा चल रहा था। तभी कॉल आ गया कि हम लोगों का जो प्रत्याशी उनका नाम भी घोषणा हो। तो आज लोग आपकी आके ये राय नहीं, हमारी भारतीय जनता पार्टी लोकतांत्रिक पार्टी है। कई प्रकार के राय, जो ये वाली राय है, इसमें हम बैलेट देते हैं। बैलेट में जो मतदाता है, जो हमारा पार्टी का अपेक्षित कार्यकर्ता है, वो उसमें नाम देता है। 3 लोगों का पैनल बनता है। पैनल बनने के बाद स्टेट पार्लियामेंट्री बोर्ड ही तय करता है। ये एक हमारी लोकतांत्रिक पार्टी की प्रक्रिया। सवाल ये नहीं था, सवाल था वहां से नाम आ गया था। আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আমাৰ শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আমাৰ গ্ৰাছৰুটৰ কাৰ্যকৰ্তাবিলাকৰ পৰা মতামত বিচাৰিব আহিছে। আমাৰ জিলাৰ 4খন সমষ্টিৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে কাক প্ৰাৰ্থী দিলে জিকিব পাৰিব বা ভাল হ'ব দলৰ কাৰণে, সেইটো অবজাৰ্ভ কৰিবৰ কাৰণে আজি আমাৰ 2জন সাংসদ, তার মাজত এজন আমার কেন্দ্রীয় মন্ত্রী আহিছে আমার এই জেলা কার্যালয়। 4টা আমার জেলার 4খন সমষ্টি, ৰামকৃষ্ণনগৰ অলৰেডি হৈ গ'ল, পাথাকান্দি হৈ গ'ল, এতিয়া দক্ষিণ কৰিমগঞ্জ চলি আছে, তাৰপিছত উত্তৰ কৰিমগঞ্জ সমষ্টি হ'ব। কিমান প্ৰাৰ্থীয়ে ইয়াত ভাগ লৈছে, মানে নমিনেশ্যন ডিমাণ্ড কৰিছে? চাওক, আমাৰ দলততো নমিনেশ্যন বিচাৰা বুলি এনেকুৱা কোনো নিয়ম নাই। তার মাজত আমাৰ দলৰ বিভিন্ন সাৰ্ভে আছে, সাৰ্ভেৰ ৰিপৰ্ট আছে, কাৰ্যকৰ্তাবিলাকৰ মতামত লৈ বিভিন্ন পন্থা অৱলম্বন কৰি ইয়াত নিৰ্বাচন কৰা হয় নমিনেশ্যনৰ কাৰণে।
তো সেই হিচাপে শুনামতে 8-10জনমান আছে নৰ্থ কৰিমগঞ্জত প্ৰাৰ্থী হিচাপে মনোনয়নৰ কাৰণে এপ্লিকেশ্যন দিছে আমাৰ জিলা সভাপতিৰ ওচৰত। চাৰিটা সমষ্টিত কিমান হ'ব? পাথাকান্দি ৰাতাবাৰী ইমান নাই, চাউথ কৰিমগঞ্জতো ইমান নাই, চবতকৈ বেছি উত্তৰ কৰিমগঞ্জ দেখা পাইছোঁ বা শুনা পাইছোঁ। নৰ্থত কোনে পাব বুলি আপুনি বিয়োগ কৰে? এইটো কেনেকুৱা ক'ম, এইটো চাওক আমাৰ ৰাজ্যিক নেতৃত্ব আছে, আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে, সিহঁতে আমাৰ দলৰ কাৰণে যিটো ভাল হ'ব, আমাৰ ইয়াত জিকাৰ কাৰণে যিজনক ভাল বুলি নিৰ্বাচিত কৰিব তেওঁৱে কেণ্ডিডেট হ'ব।